নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ অধ্যায় 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। এই ইউনিটৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, এডুকেশ্যন শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা। শিক্ষা শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ'ল এডুকেশ্যন। এডুকেশ্যন শব্দটো লেটিন শব্দ ই আৰু ডুকুৰ পৰা আহিছে। ই শব্দৰ অৰ্থ য'ৰ পৰা আৰু ডুকু শব্দৰ অৰ্থ হ'ল মই আগবাঢ়ো। এডুকেশ্যন শব্দটো অন্য এটি লেটিন শব্দ ইডুকেয়াৰৰ পৰা উৎপত্তি হোৱা বুলি ক'ব পাৰি। ইডুকেয়াৰৰ অৰ্থ হ'ল বৃদ্ধি কৰা, বিকাশ কৰা, উন্নতি কৰা বা আগবঢ়া। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে শিক্ষা হৈছে ব্যক্তিৰ অন্তৰ্নিহিত শক্তিৰ বিকাশ সাধন। অন্য দুটা লেটিন শব্দ ইডুকেয়াৰ আৰু ইডুকেটামৰ পৰাও শিক্ষা শব্দৰ উৎপত্তি হোৱা বুলি ক'ব পাৰি। ইডুকেয়াৰ শব্দৰ অৰ্থ হ'ল টু নাৰিছ আৰু লালন পালন কৰা। আনটো শব্দ হ'ল ইডুকেটাম, যাৰ অৰ্থ হ'ল দ্য এক অফ টিচিং, অৰ্থাৎ শিক্ষাদান কাৰ্য। প্ৰশ্ন নম্বৰ 2, শিক্ষা কি? সংজ্ঞা সহকাৰে ইয়াৰ অৰ্থ ব্যাখ্যা কৰা। শিক্ষা শব্দটোৰ তাৎপৰ্য বহল। প্ৰত্যেকে শিক্ষাৰ বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰি পৃথক পৃথক ধাৰণাৰ সৃষ্টি কৰে। কাৰোবাৰ মতে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ, অন্য এজনৰ মতে শিক্ষা হৈছে অন্তৰ্নিহিত মানসিক শক্তিৰ বিকাশ, আন কাৰোবাৰ মতে শিক্ষা হৈছে পৰিৱেশৰ লগত কৰা সমযোজন প্ৰক্ৰিয়া। শিক্ষাই এগৰাকী ব্যক্তিক সমাজত শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে পূৰঠ হ'বলৈ শিকায়। বিভিন্ন শিক্ষাবিদে বিভিন্ন সময়ত বিভিন্ন সংজ্ঞা দাঙি ধৰিছে আৰু তাৰ ভিতৰত দুটামান তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে মহান দাৰ্শনিক এৰিষ্টটলৰ মতে শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। দ্বিতীয় সংজ্ঞাটো হ'ল জন ডিউৰ মতে শিক্ষা হৈছে এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া, যাৰ যোগেদি অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ কৰিব পৰা যায়। প্ৰশ্ন নম্বৰ 3, সংকীৰ্ণ আৰু ব্যাপক অৰ্থত শিক্ষা বুলিলে কি বুজা? সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে সুপৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া। বিশ্বাস কৰা হয় যে এগৰাকী শিশুৱে বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰাৰ লগে লগে শিক্ষা আৰম্ভ হয়। শিক্ষকে বিদ্যালয়ত শিশুক বিভিন্ন শিক্ষা প্ৰদান কৰি সু-অভ্যাস গঠনত সহায় কৰাৰ উপৰিও জীৱনৰ মূল্যবোধৰ শিক্ষা দিয়ে। বিদ্যালয়ৰ নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন, শিক্ষণ পদ্ধতি আদি মানি চলা হয়। ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ মাধ্যমেৰে নম্বৰ বা গ্ৰেড দিয়া হয়। প্ৰচলিত সমাজৰ সাংস্কৃতিক ঐতিহ্যসমূহ ভৱিষ্যত সমাজৰ উঠি অহা চামলৈ প্ৰেৰণ কৰাই হৈছে সংকীৰ্ণ অৰ্থত শিক্ষা। ব্যাপক অৰ্থত শিক্ষা হ'ল জন্মৰ পৰা মৃত্যুলৈকে এজন ব্যক্তিয়ে আহৰণ কৰা অভিজ্ঞতাক শিক্ষা বুলি কোৱা হয়। প্ৰত্যেক ব্যক্তিয়ে নিজৰ জীৱন বা পৰিৱেশৰ পৰাই শিক্ষা আহৰণ কৰে। বহল অৰ্থত শিক্ষা হৈছে এক সামাজিক প্ৰক্ৰিয়া। আমি সকলোৱে সমাজৰ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ। সমাজৰ লগত থকা এই ওতঃপ্ৰোত সম্বন্ধই আমাক শিক্ষিত কৰি তোলাত সহায় কৰে। ব্যাপক অৰ্থত শিক্ষাক এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশৰ কথাকে কোৱা হয়। প্ৰশ্ন নম্বৰ 4, শিক্ষাৰ দ্বিপাক্ষিক আৰু ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলিলে কি বুজায়? উত্তৰটো হ'ব ছাৰ জন আডামছে তেখেতৰ ইভালুৱেশ্যন অফ এডুকেশ্যনেল থিয়ৰী নামৰ পুথিখনত শিক্ষাক এক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। দ্বিপক্ষীয় প্ৰক্ৰিয়া হিচাপে শিক্ষা প্ৰক্ৰিয়াত কেৱল মাত্ৰ দুটা পক্ষই অন্তৰ্ভুক্ত হয়। সেই দুটা হ'ল শিক্ষক আৰু শিক্ষাৰ্থী। এটা পক্ষই অৰ্থাৎ শিক্ষকে শিক্ষাদান কৰে আৰু আনটো পক্ষ হ'ল শিক্ষাৰ্থী, যিয়ে শিক্ষা গ্ৰহণ কৰে। ছাৰ জন আডামছৰ মতে শিক্ষকৰ ব্যক্তিত্বই শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলাব পাৰে। শিক্ষকৰ অবিহনে শিক্ষা উদ্দেশ্যহীন, ঠিক তেনেদৰে শিক্ষাৰ্থীৰ অবিহনেও শিক্ষকৰ কৰ্তব্য মূল্যহীন। জন ডিউৱে শিক্ষাক ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। দ্বিপক্ষীয় প্ৰক্ৰিয়াৰ পক্ষ দুটা শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও ত্ৰিপক্ষীয় পদ্ধতিৰ মতে অন্য এক পক্ষই শিক্ষাৰ প্ৰক্ৰিয়াত ক্ৰিয়া কৰে। সেয়া হ'ল সামাজিক পৰিৱেশ। শিশুৱে সামাজিক পৰিৱেশত ডাঙৰ দীঘল হয়। সেয়েহে শিক্ষকে শিক্ষাৰ্থীৰ আগ্ৰহ অভিৰুচি অনুযায়ী শিক্ষাৰ আঁচনি প্ৰস্তুত কৰিব লাগে। শিক্ষা প্ৰদান কৰিব লাগে আৰু উচিত মূল্যায়ন কৰিব লাগে। শিক্ষকে সমাজৰ প্ৰয়োজন অনুযায়ী শিক্ষাৰ্থীৰ আচৰণ সংশোধনৰ ব্যৱস্থা কৰিব লাগে। সামাজিক পৰিৱেশত যাতে শিক্ষাৰ্থীসকলে সুস্থ সমাযোজন কৰিব পাৰে তাৰ চেষ্টা চলাব লাগে। শিক্ষাৰ ত্ৰিপক্ষীয় পদ্ধতিত শিক্ষাৰ্থীসকল হ'ল ক্ৰিয়াৰ ভূমিকা গ্ৰহণকাৰী,
শিক্ষক হ'ল ক্ৰিয়া পৰিচালনাকাৰী আৰু সামাজিক পৰিৱেশ হ'ল শিক্ষাৰ বিষয় আৰু তাৰ গতি নিৰ্ধাৰণকাৰী। প্ৰশ্ন নম্বৰ 5, শিক্ষাৰ পৰিসৰ মানে কি? পৰিসৰ বুলিলে সাধাৰণতে আমি যিকোনো বিষয় এটিয়ে আৱৰি থকা পৰিধি বা পৰিসীমাকে বুজোঁ। শিক্ষাৰ পৰিসৰ বুলিলে সাধাৰণতে শিক্ষাই সামৰি লোৱা পৰিসীমাকে বুজোৱা হয়। পদাৰ্থবিদ্যা, ৰসায়নবিদ্যা, উদ্ভিদ বিজ্ঞান আদি বিষয় নিৰ্দিষ্ট পৰিসৰৰ মাজত আবদ্ধ কৰিব পাৰি, কিন্তু শিক্ষা বিষয়টোক নিৰ্দিষ্ট পৰিধিৰ মাজত আবদ্ধ কৰিব নোৱাৰি। শিক্ষাই ব্যক্তিৰ সামগ্ৰিক বিকাশ যেনে শাৰীৰিক, মানসিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক বিকাশৰ কথাকে সূচায়। এটি শিশুৰ জন্মৰ মুহূৰ্তৰ পৰাই শিক্ষাৰ আৰম্ভ হয় আৰু মৃত্যুৰ আগমুহূৰ্তলৈ চলি থাকে। গতিকে এজন ব্যক্তিৰ গোটেই জীৱনটোৱে শিক্ষাৰ পৰিসৰৰ ভিতৰত পৰে। সামাজিক নীতি, ভাষা আদিও শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত।